চাওক এইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনগণৰ স্বতঃস্ফূৰ্ত জাগৰণৰ জয়। এই জয় প্ৰত্যেক দল সংগঠনৰ জয়। এই জয় অসমৰ খিলঞ্জীয়া শিৱসাগৰ থলগিৰি জনতাৰ জয়। আৰু এইবোৰ গৌৰৱ চোমালিয়ানে কি এইবোৰ পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহে? পাৰৰ কলিজা লৈ আমাৰ লগত যুদ্ধ কৰিব আহিলে নহ'বতো। আমি ইয়াত থলগিৰি মানুহ হয়, আমি খিলঞ্জীয়া মানুহ হয়, শৌৰ্য বিজয় মহিয়ান আমি এটা জাতি হয়, 17 বাৰ মোগল পৰাস্ত কৰা আমি এটা জাতি হয়। আৰু আমি আৰু গৌৰৱ চোমালিয়ালে আৰু ভয় কৰিবলৈ আছে। আৰু এতিয়াও মই আজি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন সুধিছোঁ, যদি মই আজি ৰাজস্থানত এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান পুলিচে 2টা PSO দিব। এতিয়া আমাক যে ভাবুকি দি থকা হৈছে, আমাৰ PSO কেইটা নাই যে। নিৰাপত্তা দায়িত্ব অকল মাৰোৱাৰীখিনিৰ। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ নিৰাপত্তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নে নলয় তাক লৈ প্ৰশ্ন আছে। অসমৰ গৃহ বিভাগে ল'ব নে নলয় প্ৰশ্ন আছে। GP সিং ডাঙৰীয়াই আমাৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নে নলয় তাক লৈ প্ৰশ্ন আছে। আমি যুঁজৰ কুকুৰা যুঁজতে মৰি যাম, কিন্তু সংগ্ৰামৰ যি ধাৰা, এই ধাৰা অব্যাহত থাকিব। কালি হাজাৰ হাজাৰ যুঁজাৰু অসমীয়া ৰাজপথত নামিছে। দাবী এটাই, খিলঞ্জীয়া মানুহৰ মাটিকণ, খিলঞ্জীয়া মানুহৰ ভাষা, খিলঞ্জীয়া মানুহৰ সংস্কৃতি, খিলঞ্জীয়া মানুহৰ নামঘৰটো যাতে ৰক্ষা হয়, খিলঞ্জীয়া মানুহৰ মাটি, ইয়াৰ মাটিখিনি যাতে খিলঞ্জীয়া মানুহৰ হাতত থাকি যায়, সেই দাবীৰে আমি আন্দোলন কৰিছোঁ। এই দাবীকেইটাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহয়। আৰু এটা আপোনালোকৰ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, এই যে কিছুদিনৰ পৰা এটা প্ৰতিক্ৰিয়াল সাম্প্ৰদায়িক শক্তিয়ে এই অনা অসমীয়া মানুহবিলাকৰ মাজত সোমাই পিনি খিলঞ্জীয়া বিৰোধী কিছু স্থিতি গ্ৰহণ কৰিছে। আপোনালোকে চাওক, জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ প্ৰথম আহি অসমীয়া, যিসকলে এই মাটিৰ পানী গ্ৰহণ কৰি ইয়াতে থাকি যাম বুলি তেওঁলোকে নিজকে ঠিক কৰিছে, তেওঁলোক অসমীয়া মানুহ হয়। কিন্তু যিসকলে নিজকে আউটচাইডাৰ বুলি ভাবে, তেওঁলোকে নিজকে ৰাজস্থান বা বিহাৰ বা অন্যান্য ৰাজ্যৰ লগত লিংক কৰি থাকে, কিন্তু অসমৰ মাটি বাৰীৰ লগত তেওঁলোক কোনো দায়বদ্ধ নহয়, তেওঁলোকৰ বিৰুদ্ধে আন্দোলন চলিব। আৰু বহিৰাগত অৰ্থনৈতিক অগ্ৰাসনৰ যোগেদি খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ভৱিষ্যতৰ প্ৰতি কি ধৰণে ভাবুকি আনিছে, এইবিলাক একোটা উদাহৰণ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবিধানিক পদত থাকি পিনি একেবাৰে অসাংবিধানিক কথা কয় যে মুছলমানে হিন্দু মাটি কিনিব নোৱাৰিব। এইটো অসাংবিধানিক কথা। কিন্তু সংবিধানে কিন্তু নিৰ্দেশনা দিছে যে যিকোনো খিলঞ্জীয়া মানুহৰ মাটিকণ, খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অৰ্থনৈতিক অস্তিত্ব ৰক্ষাৰ কাৰণে কিছুমান স্পেচিফিক নিৰ্দেশনা দিছে। নাগালেণ্ডৰ উদাহৰণ। গতিকে নাগালেণ্ডৰ আৰ্হিয়ে 370 ক নং অনুচ্ছেদ অনুসৰি বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰি ইয়াৰ মানুহৰ মাটিকণ যাতে ৰক্ষা হয়, ইয়াৰ মানুহৰ হাততে যাতে ৰাজনৈতিক আৰু সাংস্কৃতিক অস্তিত্ব ৰক্ষা হয়, তাৰ কাৰণে আমি কোনো ধৰণৰ আপোচহীনভাৱে আমি এই আন্দোলন অব্যাহত ৰাখিম।